চাইনাচাইটিছৰ বাবে ল'বলগীয়া সাৱধানতা। এই নিয়মবিলাক মানি চলিলে চাইনাচাইটিছ হোৱাত বাধা দিব পৰা যায়। নিজৰ হাত দুখন সঘনাই ধোৱাৰ অভ্যাস কৰিলে বীজাণু আৰু সংক্ৰমণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। ধূম্ৰপান ত্যাগ কৰা উচিত। শিশুৰ নিয়মিত টিকাকৰণ কৰিব লাগে। ঠাণ্ডাৰ দ্বাৰা আক্ৰান্ত হ'লে বা শ্বাসনলীৰ সংক্ৰমণ হ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। ঠাণ্ডাৰ দিনত বিশেষ সাৱধানতা ল'ব লাগে। যিমান দূৰ সম্ভৱ নিজক ধূলি-মাকতি নালাগে। ঋতু অনুযায়ী উৎপন্ন হোৱা ফল-মূল সেৱন কৰিব লাগে। ফ্ৰিজত ৰখা বস্তু, ময়দাৰ দ্বাৰা বনোৱা খাদ্য সামগ্ৰী, ফাষ্ট ফুড, কাৰ্বনেটেড ড্ৰিংকছ, চিগাৰেট, চকলেট, মদ্য, ব্ৰেড, জাংক ফুড ইত্যাদি ত্যাগ কৰিব লাগে। নিয়মিত ব্যায়াম আৰু খোজ কাঢ়িব লাগে। খাদ্যত নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰিব লাগে। অতি উষ্ণ বা অতি ঠাণ্ডা খাদ্যবস্তু পৰিহাৰ কৰিব লাগে। পায়খানা সদায় খোলোচা ৰাখিব লাগে। তাৰ বাবে আঁহজাতীয় খাদ্যবস্তু যেনে সেউজীয়া শাক-পাচলি, জৈৱিক ফল-মূল ইত্যাদি সেৱন কৰিব লাগে। বেঙেনা, বিলাহী, দৈ আদি পৰিত্যাগ কৰিব লাগে। নিয়মিত সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে, অন্যথা হজম প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ক্লৰিন মিহলি পানীৰ পুখুৰীত চাতুৰ পৰিহাৰ কৰিব লাগে। মহ মৰাৰ বাবে ব্যৱহৃত হোৱা ৰাসায়নিক পদাৰ্থৰ পৰা আঁতৰি থাকিব লাগে। ঘৰুৱা দিহা। পানীত তুলসী পাত গৰম কৰি তাৰ গৰম ভাপ ল'লে সুফল পোৱা যায়। পানী গৰম কৰি তাত পদিনা, ইউকেলিপ্টাছৰ তেল, লং তেল মিহলাই তাৰ দিনত দুবাৰকৈ ভাপ ল'ব লাগে। ভাপ লৈ উঠি নিমখ গৰম পানীৰে মুখৰ প্ৰক্ষালন কৰিব লাগে। পিঁয়াজ কাটি গৰম পানীত দি তাৰো ভাপ ল'ব পাৰি। 1 চামুচ মিঠাতেল 1 গিলাচ পানীত মিহলাই গৰম কৰি যেতিয়া পানীৰ পৰিমাণ আধা হৈ যায় তাক জুইৰ পৰা নমাই থৈ দিব লাগে। যেতিয়া পানীখিনি নাতিশীতোষ্ণ অৱস্থা পাব তেতিয়া তাৰ 3-4 ফুটা পানীৰ ড্ৰপাৰৰ সহায়ত নাকৰ ফুটাত দিব লাগে। নহ'লে কেৱল 1-2 টোপাল খালী মিঠাতেলো ব্যৱহাৰ কৰিব পাৰি। 500 কৌ নহৰু থেতেলিয়াই লৈ তাৰ ঘ্ৰাণ ল'ব পৰা যায়। অলপ পৰিমাণৰ হালধি গুড়ি জ্বলি থকা এঙাৰত জ্বলাই বা কাপোৰৰ টোকোলা বান্ধি জ্বলাই তাৰ ধোঁৱা শুঙিলেও আৰাম পোৱা যায়। 1-2 চামুচ ডালচেনিৰ গুড়ি অলপমান গৰম পানী মিহলাই লেপ বনাই কপালত লগালে বন্ধ হৈ থকা নাক খুন খাই যায়। অকণমান কুহুমীয়া নিমখ পানীৰে নাকৰন্ধ প্ৰক্ষালন কৰিলে নাকৰ শ্লেষ্মা আৱৰণ আৰ্দ্ৰ হৈ থাকে আৰু নিমখ পানীয়ে বহুতো বেমাৰৰ বীজাণু ধ্বংস কৰাতো সহায় কৰে। মুখেৰে সেৱন কৰিব পৰা ঘৰুৱা ঔষধ। 1 চামুচ থেতেলাই লোৱা নহৰু, 1 চামুচ হালধি গুড়ি আৰু 2 চামুচ মৌ মিহলাই দিনে 1 বা 2 বাৰ খাব লাগে। নেমু পানীত মৌ মিহলাই খালেও উপকাৰ পোৱা যায়। কমলা টেঙাৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়। 8-10টা তুলসী পাত, 8-10টা জালুকৰ গুড়ি আৰু অলপ পৰিমাণৰ আদা পানীত গৰম কৰি পানীখিনি চেকি পেলাই সেৱন কৰিলেও সুফল পোৱা যায়। 4 ভাগৰ 1 চামুচ ডালচেনিৰ গুড়ি 1 চামুচ মৌৰ লগত মিহলাই সেৱন কৰিব পাৰি।